জুনাইৰ মুৰকংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত বৈষম্যমূলক সিদ্ধান্ত লৈ তীব্ৰ প্ৰতিক্ৰিয়া। জুনাইৰ মুৰকংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্থাপিত মেট্ৰিক পৰীক্ষা কেন্দ্ৰলৈ প্ৰৱেশৰ সময়ত লোৱা এক বৈষম্যমূলক সিদ্ধান্তক লৈ অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ মতে চৰকাৰী আৰু অপাদেশিকৃত বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক সাধাৰণ গৰম কাপোৰ পিন্ধি পৰীক্ষা কেন্দ্ৰলৈ প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছে, যাৰ ফলত বহু পৰীক্ষাৰ্থী ঠাণ্ডা পৰিৱেশত পৰীক্ষা বহিবলৈ বাধ্য হৈছে। ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ পোছাক পৰীক্ষা নকৰাকৈ আৰু বাধা বিঘিনি নোহোৱাকৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া বুলি গুৰুতৰ অভিযোগ উঠিছে। ঠাণ্ডা বতৰত গৰম কাপোৰ পিন্ধিবলৈ অনুমতি নিদিয়াৰ ফলত চৰকাৰী বিদ্যালয়ৰ বহু পৰীক্ষাৰ্থী অসুস্থ হোৱাৰ আশংকা বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে পৰৱৰ্তী পৰীক্ষাসমূহত পৰীক্ষাৰ্থীসকলে বঞ্চিত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি অভিভাৱকসকল আশংকিত হৈছে। এই সমগ্ৰ ঘটনাক লৈ পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষই লোৱা সিদ্ধান্তক তীব্ৰ গৰিহণা দি অভিভাৱকসকলে অবিলম্বে তদন্তৰ দাবী জনাইছে। লগতে ভৱিষ্যতে এনে বৈষম্যমূলক আৰু শিক্ষাৰ্থী বিৰোধী সিদ্ধান্ত পুনৰাবৃত্তি নোহোৱাকৈ দোষী কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। শিক্ষা ব্যৱস্থাত সমতা আৰু ন্যায় নিশ্চিত কৰাটো যেতিয়া সকলোৰে লক্ষ্য হ'ব লাগে, তেন্তে পৰীক্ষা কেন্দ্ৰতেই এনে বৈষম্য দেখা পোৱাটো গভীৰ উদ্বেগজনক বুলি অভিভাৱকসকলে মন্তব্য কৰিছে। মানে আজি মেট্ৰিক পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে। তাৰমানে কি হৈছে, বেচৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটাক জেকেট পিন্ধি সোমাইছে আৰু চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটাক পিন্ধি সোমাব দিয়া নাই, চেকিং কৰিছে। এইটো কাৰণে আমি বেয়া পাইছোঁ। অসুবিধাটো এইটো হৈছে, মানে বেচৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটাক চব জেকেট পিন্ধি সোমাই গৈছে, ব্লেজাৰ পিন্ধি সোমাই গৈছে আৰু চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীক কোনো পিন্ধিব দিয়া নাই। আপুনি গা চা ধুই আহিছে সিহঁতে, তাৰপিছত জেকেট পিন্ধিব দিয়া নাই সিহঁতৰ। অহাকালি যদি বেমাৰ হয়, শিক্ষকে কি ৰিক্স ল'ব নেকি? ঠাণ্ডা বতৰ, এইটো কাৰণে আমি কৈছোঁ কথাটো, যাতে এইটো কৰিব নালাগে, কৰিলে চবক অমানকৈ কৰিব লাগে। চেকিং কৰিছে, ভাল পাইছোঁ আমি, কাৰণ ষ্টুডেণ্টে নকল কৰিব নালাগে, ভাল পাইছোঁ আমি। কিন্তু এক প্ৰকাৰ চাব গ'লে কিছুমান ষ্টুডেণ্টক চেকিং নকৰাকৈ আপোনাৰ জেকেট পিন্ধি সোমাব দিছে, কিছুমানক চেকিং কৰিছে, জেকেটটো খুলি ৰাখি দিছে, কাৰণ ঠাণ্ডা বতৰ, লোকে গা ধুই আহিছে। অহাকালি যদি বেমাৰ হয়, এই মাষ্টৰেতো ৰিক্স নল'ব না, ই পৰীক্ষা দিব নোৱাৰিব। এইটোৱে প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীক জেকেট পিন্ধিব দিছে, চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীক পিন্ধিব দিয়া নাই, একো দিয়া নাই। খালি ঠাণ্ডাকৈ সোমাইছে। চাইছোঁ, আমাৰে বেয়া লাগিছে, কাৰণ মোৰো ল'ৰা ছোৱালী হ'ব পাৰে। এইটো বালিকা স্কুল, হয় বালিকা স্কুল এইটো হৈছে। চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটা বৰ দুখীয়া আৰু ব্লেজাৰ কিনিব নোৱাৰে, সিহঁতে হাইনেক কিছুমান পিন্ধি গৈছে, হাইনেকো খুলি দিছে। কাৰণ এইটো নহয়, কাৰণ তেখেতে চেকিং কৰিছে, ভাল পাইছোঁ আমি, কিন্তু পিন্ধি সোমাব দিব লাগে, কাৰণ ঠাণ্ডা আছে ভিতৰত, বিৰাট ঠাণ্ডা আছে। কাৰণ বেমাৰ হ'লেতো অহাকালি যদি পৰীক্ষা দিব নোৱাৰিব, অহাকালি যদি পৰীক্ষা দিব নোৱাৰিলে কি মাষ্টৰে পৰীক্ষা দি দিব নেকি ষ্টুডেণ্টৰ কাৰণে? এইটো আমি বেয়া পাইছোঁ, সকলোৱে বেয়া পাইছে এইটো।